মই কৈছোঁ গাইজ, মোৰ সংসাৰখন ধ্বংস কৰা ধান্দাত আছে আৰু দুজনীমান মাইকী মানুহ লাগি মোৰ সংসাৰখন ধ্বংস কৰিব। একদম বাউন কেনেকৈ আজি কেইদিনমানৰ পৰা প্ৰায় এমাহমান হ'ল মানুহজনীক শিকাই দিলে বোলে হেৰ' ডিম খাবি, পিঁয়াজ খাবি, অকণ ঘনাই খাবি, বেছিকৈ খাবি, কিন্তু যিকোনো এটাই। এতিয়া মোক খাবলৈ দিয়ে, তাই নিজে নাখায়, মোক খাবলৈ দিয়ে নিজে নাখায়। বোলো কেছটো কি? বোলে নহয় ইহঁতি কৈছে নহয় দুইটা মতা মাইকী দুইটাই বোলে পিঁয়াজ ডিম ঘনাই সৰহকৈ খাব নালাগে। মই কেলকুলেশ্যন এতিয়াহে কৰিছোঁ। ইহঁতি দুই তিনিজনীমান মাইকী মানুহ মিলি মোৰ মানুহজনীক শিকাই বুজাই তাৰমানে মোৰ বংশ বৃদ্ধিটো কমোৱা ধান্দা মাৰি আছে। এতিয়া মই ক'লোঁ যাৰ সৰু আছে নাৰিকলৰ পানী খোৱা, যাৰ ডাঙৰ আছে নাৰিকলৰ পানী খাবলৈ এৰি দিয়ে। যাৰ সৰু আছে নাৰিকলৰ পানী খোৱা, আৰু যাৰ সৰু ডাঙৰ আছে তেওঁলোকে নাৰিকলৰ পানীটো এৰি দিয়া। হাথিয়াৰ বৰ বিশেষ জনা নাছিলোঁ, কিন্তু এতিয়া জানিবলৈ লৈছোঁ। মিডিয়া ছিষ্টেমবোৰ অলপ বেলেগ হৈ গ'লতো, মিডিয়া জগতখন অকণমান সবল হ'ল, সেইটো কাৰণে আগতে জনা নাছিলোঁ, এতিয়া জানিছিলোঁ। আগতে এতিয়া চিনেমা এখন যেতিয়া চাওঁ বা এক্টৰ এটা যেতিয়া আহে, মানুহ ভিৰ হৈ যায়, আৰু চিনেমা এখন চালে যেতিয়া অভিনয় কৰে, হিৰ' হিৰইনেই হওক বা লগত নাচি ফুৰা এজনেই হওক, ভাবোঁ চিনেমাত ওলাইছে, টিভিত ওলাইছে, কি ডাঙৰ কথা বা এনেকুৱা হ'ব পাৰিলে। কিন্তু ছ'চিয়েল মিডিয়াই নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীয়ে হওক বা দুনিয়াখন আগবাঢ়িছে। আজিকালি এক্টিং বোলা বস্তুটো বেলেগ হৈ গ'ল। এবাৰ আগলৈ, এবাৰ পাছলৈ, এবাৰ আকাশলৈ, এবাৰ আকৌ সোঁ চাইডে, এবাৰ বাওঁ চাইডে, এবাৰ পাছলৈ, এবাৰ তললৈ। কোনোবা এটা সময়ত আকৌ আপোনাৰ গাহৰি পকৰৰ নিচিনা মুখখন কৰি দিলোঁ, সেইটোও অভিনয়। মই ক'লোঁ শব্দ সলাই দিয়ক, শব্দ সলাই দিয়ক, ময়ো সলাই দিছোঁ। একদম 100% গেৰাণ্টি দি মই সলাই দিছোঁ, আপোনালোকেও সলাই দিয়ক। কেনেকৈ? আগতে এতিয়া আমি ফটো একপি যদি চাওঁ, বা অলপ দিনৰ আগলৈকে বুলিয়ে ক'লোঁ, ভিডিঅ' এটা চাওঁ, ফটো একপি চাওঁ, বা ৰিলছ এটা চাওঁ, কিবা এটা চাওঁ, তেতিয়াহ'লে দিওঁ চব বিউটিফুল, নহয় বাৰু? কিন্তু এতিয়া আপুনি যদি ভিডিঅ' এটা, ৰিলছ এটা বা ফটো একপি চায়, ল'ৰাই ছোৱালী বুলি কথা নাই আৰু যোনেই নহওক, তেতিয়াহ'লে আপুনি এটাই দিব লাগিব, চব বিউটিফুল গাহৰি পক। কাৰণ মুখখন যে আপোনাৰ গাহৰি পকৰটোৰ নিচিনা কৰিলে। মই কৈছোঁ মোৰ দিনবোৰ একদম বেয়া। মোৰ দিনবোৰ বেয়া, কেনেকৈ বেয়া, কিবা ভাল নলগা হ'ল আৰু। ইটোৰ পিছত সিটো হৈয়ে থাকে, ইটোৰ পিছত সিটো হৈয়ে থাকে। আজি আকৌ 3 দিনমানৰ পৰা ইমান ডাঙৰ প্ৰব্লেম আহিলে। প্ৰব্লেম কেনেকুৱা প্ৰব্লেম? চৰকাৰে ইমান সোপা কাগজ দিলে, এই বোলে আধাৰ কাৰ্ড, এই পান কাৰ্ড, এই বোলে ইটো, এই বোলে সিটো, কাগজ সোপা জাপোতে থাকিবলৈ থ'বলৈ জেগা নাইকিয়া হ'ল। ঘপককৈ লগৰ এটাই মোবাইল নম্বৰটো খুজিলে, সিদিনাখন দি থৈ আহিলোঁ আধাৰ কাৰ্ডৰ নম্বৰটো। সি ফোন মাৰি আছে, নাই ফোন নেযায়। মোক আকৌ সি লগ পাই পেলাই এদিন কৈছে, বোলে কি হ'ল তোৰ মোবাইলটো বেয়া হ'ল? মই বোলো নাই হোৱা, চলি আছে। বোলে তোৰ নম্বৰটো ইমানকেইটা নে বাৰু, 10টাতকৈ বেছি মাৰিছোঁ, নেলাগে, তাৰে 2টা এটা কাটিছোঁ, তথাপিও নাই, ফোন নেলাগে। সেইদে বুলি গাইছে। তাৰপিছতে মই বোলো নহয়, তই মাৰিবিচোন বাৰু, আজি মাৰিবি চা। ময়ো ভুলতে কি দিলোঁ গম নাপাওঁ। সি সেইদিনাখনো তেনেকৈ 7বাৰমান হপায় মাৰিলে, মাৰি পেলাই ফোন নহা দেখি নেটৱৰ্কটো কিবা 2-3বাৰ মাৰি দিলে হপায়, মাৰি দিলেও নেটৱৰ্কটো নাইকিয়া হ'ল। বেলেগলৈ ফোন 4টামান লগাই চালে হপায়, ফোন নোযোৱা হ'ল। মোবাইলডাল ঠেকেচি ভাঙি পেলাই এতিয়া মোক কৈছে বোলে তই মোবাইল এটা আনি দে, তোৰ নম্বৰ জহতহে মোৰ মোবাইলটো ভাগিল। মুঠতে মোৰ দিন বেয়া। সংসাৰ মানুহৰ ইটো সিটো ভিডিঅ' দিব, মাথাবোৰ বেয়া কৰি দিছে। ভিডিঅ' সোপা দেখিলে ময়ো দিওঁ লাগি যায়। হাগিব মুতিব ভিডিঅ' সোপা দিব। মই আকৌ ল'ৰাটোক মুতাবলৈ নিলোঁ, মোবাইলটো কেমেৰাটো অন কৰি ল'লোঁ,
মই বোলো মোটা ফোন মোটা মই আছোঁ ওচৰতে মই বোলো ভিডিঅ' এটা বনাই পেলাই দি দিওঁ বাপেকে ভাইৰেল হ'লে হ'ল এই সি আকৌ খুলিলে সেইটো কি টিপি আছা মই বোলো ভিডিঅ' কৰি আছোঁ মোটা পটককৈ মুখৰ পৰা ওলাই গ'ল সি ফাওককৈ মাৰি পঠিয়াই দিলে চেইনডাল চুচুগুটিটো চেইনত লাগি ধৰিলে এতিয়া মানুহজনীয়ে উধাই গালি পাৰিছে বোলে আজি তোমাক থলোঁ আৰু ল'ৰাটো খালা যেতিয়া আজি মই থলোঁ মই বোলো থবা মানে কি থলা বোলে ভোট জলকীয়া পিচি আছোঁ